ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ধনুৰাশি জাতক জাতিকাসকলৰ কিছু স্বভাৱ প্ৰকৃতি, কেনেধৰণৰ বিশেষকৈ এওঁলোকৰ ব্যক্তিত্ব, বিশেষকৈ কেনেধৰণৰ মানুহৰ পৰা বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলে জীৱনত কেনেধৰণৰ মানুহৰ পৰা বহুত বেছি কষ্ট পাই থাকে আৰু কেনেধৰণৰ মানুহে বিশেষকৈ এওঁলোকক সদায় প্ৰতাৰণা কৰি থাকে, সকলোখিনি তথ্য জানিব পাৰিব। এই ৰাশি জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভৱিষ্যতটো আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ, নিশ্চয়কৈ জানি ভাল পাব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ধনুৰাশি জাতক জাতিকাসকলৰ কিছু স্বভাৱ বা ব্যক্তিত্ব জানি লওক। বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলে সদায় সত্যৰ সন্ধানত থাকে, সত্যটোহে এওঁলোকে বিশেষকৈ স্বীকাৰ কৰে। এওঁলোকৰ প্ৰতীক হৈছে বিশেষকৈ ঘোঁৰাৰ সদৃশ থকা ধনুবিদ, জ্ঞান আৰু গতি, এই ৰাশিৰ বহল দৃষ্টিভংগী। এওঁলোকৰ মনটো বিশেষকৈ বহুত ফৰকাল আৰু দৃষ্টিভংগীবিলাকো বহুত বেছি ভাল বুলি কৈছে, বহল মনৰ বুলি কৈছে। এওঁলোকৰ কৈছে যে জীৱনটোক সম্পূৰ্ণৰূপে বিশেষকৈ নিজৰ মতে জীয়াই থাকি এওঁলোকে পচন্দ কৰে। জ্ঞানৰ সন্ধান, দাৰ্শনিক আৰু ধৰ্মীয় মনোভাৱৰ ধনুৰাশিৰ লোকসকলে জীৱনৰ অৰ্থ বিচাৰি উলিয়াবলৈ ইচ্ছা কৰে। এওঁলোক স্পষ্ট চিন্তাশীল, যি ক'ব চিধা কয়, চিন্তাশীলভাৱে সিদ্ধান্ত লয়। বিশেষকৈ আনসকলে তেওঁলোকৰ সুচিন্তিত মতামতক একমত হ'লেহে আনন্দিত হয়, কিন্তু কেতিয়াবা যুক্তিবাদী মুখ ফুটাই কোৱা বা কঠোৰ হ'ব পাৰে বুলি কৈছে। কেতিয়াবা টানকৈ ক'ব পাৰে, যেতিয়া মানুহে বুজি নাপায় কিছুমান ভাল কথা কৈ থাকিলে। এওঁলোকে যিমানে উৎসাহী কথা কোৱা হয় এওঁলোকক সিমানে উৎসাহী শ্ৰোতা বুলি কৈছে। এওঁলোকে আনৰ কথা ভালদৰে শুনে আৰু জ্ঞানৰ পিয়াস পূৰণৰ বাবে তথ্য সংগ্ৰহ কৰে বুলি কৈছে। জ্ঞানৰ সন্ধানত, অভিজ্ঞতাৰ সন্ধানত অসীম জগতখনত ঘূৰি ফুৰিব বিচাৰে আৰু বন্ধ কৰিলে ধৈৰ্য হেৰুৱাই চম্ভালিবলৈ কঠিন হৈ পৰে। এওঁলোকৰ যেতিয়া অসহ্য হয় কিছুমান কামত বা খং উঠিলে ধৈৰ্য হেৰুৱাই পেলাই বুলি কৈছে। কি ক'ব বা কি সিদ্ধান্ত ল'ব কোনো গম নাপায়। দুঃসাহসী কৰ্মৰ বাবে বিশেষকৈ এই ৰাশি জাতক জাতিকাসকল জনা যায়। সাহসী আৰু বিশেষকৈ প্ৰেমিক বুলি কৈছে, অৰ্থাৎ এওঁলোকৰ মানুহৰ প্ৰতি ভাল পোৱা ভাৱ বহুত থাকে। কেতিয়াও মানুহক বেয়া দৃষ্টিৰে এওঁলোকে নাচায়। এই ৰাশি জাতক জাতিকাসকলে জ্ঞান আহৰণৰ বাবে ভ্ৰমণ কৰে, নতুন কথা জানিবৰ বাবে চেষ্টা কৰে, নতুন দৃশ্য, নতুন বিশেষকৈ প্ৰাকৃতিক পৰিৱেশবোৰ ভ্ৰমণ কৰি ভাল পায়। এওঁলোকে প্ৰতিটো ঠাই সংস্কৃতি আৰু মানুহৰ বিষয়ে জানিবলৈ বিচাৰে। এওঁলোক স্বাধীন আৰু কাৰো ওচৰত জবাবদিহি নহয়। ভ্ৰমণৰ সময়ত বিশেষকৈ পোৱা নতুন দুঃসাহসিক অভিযানৰ পৰাই এওঁলোকৰ শক্তি আহে বুলি কৈছে। এই মনোভাৱ সম্পৰ্কবোৰতো বিস্তৃত। শাৰীৰিক বা আৱেগিকভাৱে হওক টান পৰিস্থিতি ৰখাটো এওঁলোকে ঘৃণা কৰে। সৎ আৰু আনুগত্যশীল বুলি কৈছে। ধনুৰাশিৰ জাতক জাতিকাসকলক সৎ আৰু আনুগত্যশীল, সৎ আৰু কেতিয়াবা বিদ্ৰোহী ধনুৰাশিৰ লোকে প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পায়, সমস্যাৰ সৈতে যুঁজি ভাল পায়। অৱশ্যে এওঁলোকে নিজকে বৌদ্ধিককৈ আৰু দুঃসাহসিক বুলি ভাবে। এওঁলোকে পঢ়া লিখা আৰু অজ্ঞাত বিষয় অন্বেষণ কৰি ভাল পায় আৰু উৎকৃষ্ট ফলাফল লাভ কৰাৰ ভাল শিক্ষাৰ্থী বুলি কৈছে। এওঁলোক শিক্ষাৰ্থীসকল বহুত বেছি পঢ়া শুনাৰ ক্ষেত্ৰত আগৰণুৱা হয়। এওঁলোকে যথেষ্ট জনপ্ৰিয় হয় মানুহৰ মাজত, সমাজৰ মাজত, ঘৰখনৰ মাজত, ওচৰ চুবুৰীয়াৰ মাজত এওঁলোক যথেষ্ট জনপ্ৰিয় হয়। সেয়া পঢ়াৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ দ্বাৰাই হওক বহুত বেছি এওঁলোকে জনপ্ৰিয় হয় আৰু বন্ধু বান্ধৱীৰ প্ৰতি এওঁলোক বিশেষকৈ আনুগত্যশীল বুলি কৈছে। এবাৰ বিশ্বাসী বন্ধু এওঁলোকৰ যদি হৈ যায় কেতিয়াও এওঁলোকে জীৱনত নাপাহৰে। এবাৰ সহায় কৰা মানুহক এওঁলোকে কেতিয়াও পাহৰি নাযায়। কোনোবাই যদি 10 টকা হওক, 5 টকা হওক বা 100 টকাই দি সহায় কৰক, এওঁলোকে কেতিয়াও কিন্তু জীৱনত সেই যিটো মূল্য দি তেওঁলোকক সহায় কৰিলে কেতিয়াও তেওঁলোকে পাহৰি নাযায় আৰু বিপদত এওঁলোকে কেতিয়াও পিছ পৰি নৰয়, তেওঁলোককো সহায় কৰে। প্ৰভাৱশালী লোকৰ পৃষ্ঠপোষকতাও লাভ কৰে। এওঁলোকৰ উৎসাহত তেওঁলোকে নিজৰ লক্ষ্যত, অৰ্থাৎ এই ৰাশি জাতক জাতিকাসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুতি ঘটাব পাৰে। নিৰাপত্তাহীনতাৰ বাবে সিদ্ধান্ত আৰু ন্যায়ৰ প্ৰতি সন্দেহজনক হৈ পৰে। কিছুমান ক্ষেত্ৰত এওঁলোকে সন্দেহ কৰে যে উচিত হৈছেনে অনুচিত হৈছে, সেইটো তেওঁলোকৰ দৃষ্টিভংগীৰে চায়। ধনু বিশেষকৈ ৰাশি জাতক জাতিকাসকল স্বাধীন, উৎসাহী আৰু অত্যধিক মুকলি মনৰ, আৰু এওঁলোকে কেতিয়াবা নিজৰ সীমা অতিক্ৰম কৰে। এওঁলোকে অতি বেগেৰে কথা কয়, খৰকৈ কথা কয় আৰু কেতিয়াবা এওঁলোকৰ লগত খোজ মিলাবলৈ অসুবিধা হয়। মানুহখিনি এডজাষ্ট কৰি বিশেষকৈ অসুবিধা হয়। যিসকলে চলিব জানে তেওঁলোকে ভালদৰে চলে। ইয়াৰ ফলত প্ৰায় এওঁলোকে বক্তব্য বা মতামতৰ ওজন হয়। প্ৰায় আনৰ অনুভৱক আঘাত নিদিয়ে। এওঁলোকে আনৰ অনুভৱক তেওঁলোকে সন্মান কৰে। অৱশ্যে এওঁলোকৰ কথায়ো মানুহক অনুপ্ৰাণিত কৰে। এওঁলোক কৌতূহলী হয়, মানুহক হাঁহিব পৰা বা হহাৰ জীৱ বা মানুহক যিটো আপোনালোকৰ ফৰকাল কৰি ৰখাৰ যিটো কেপাচিটি থাকে, আধ্যাত্মিকৰ প্ৰকৃত বিশ্বাসী বুলি কৈছে। আনন্দ আৰু আস্থাবোধেৰে আনক আকৰ্ষণ কৰে বুলি কৈছে। ধনুৰাশি জাতক জাতিকাসকল জন্মগ্ৰহণ কৰা মানুহে নিজৰ মৰম প্ৰদৰ্শন নকৰে, তৎক্ষণাত মনৰ ভাৱবোৰ প্ৰকাশ নকৰে। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত উপহাৰ বিনিময় কৰি ভাল পায়।
বিশেষকৈ উপহাৰ আদি দি ভাল পায়। এওঁলোকৰ বাবে প্ৰেমৰ ৰোমাঞ্চে আহে। বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলক কৈছে যে মানুহৰ বিশেষকৈ যিটো মনৰ ভাৱ তৎক্ষণাত বুজি পায়। ধনুৰাশি লোকসকলৰ খং সোনকালে হয়, সোনকালে তৎক্ষণাত খং উঠি যায়। কিবা এটা কথাত যদি বুজি নাপায় মানুহে বা কিছুমান অনুচিত কাম কৰে তেওঁলোকৰ তৎক্ষণাত খং উঠে আৰু সেই স্থান বিশেষকৈ ত্যাগ কৰে বুলি কৈছে। খাদ্য আৰু বিশেষকৈ মদ্যপানৰ প্ৰতি অসাৱধানতাৰ বাবে মেদবহুলতা আৰু নিচাৰ সৃষ্টি হয় বুলি কৈছে। পাৰিবাৰিক সম্পৰ্কৰ প্ৰতি এওঁলোকৰ কোনো আগ্ৰহ নাই, আনকি তেজৰ আত্মীয়ৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে কিছু ক্ষেত্ৰত মানুহৰ পৰা বুলি কৈছে। নিজৰ মতে নিজৰ স্বাধীন চিতীয়া মনেৰে থাকি ভাল পায়। বিশেষকৈ অত্যন্ত খৰচীও হয় বুলি কৈছে এই ৰাশিৰ জাতক জাতিকাসকলক। এওঁলোকৰ কিছুমান কিন্তু খঙত পিতৃ মাতৃ বা বিশ্বাসী ব্যক্তিসকলো আচৰিত হয় বুলি কৈছে। এওঁলোকে সদায় স্বাধীনভাৱে জীয়াই থাকি ভাল পায়, আনৰ অনুভৱক কেতিয়াও আঘাত নিদিয়ে বুলি কৈছে। ধনুৰাশি লোকসকল ধনুৰাশিত জন্ম হোৱা যিসকল জাতক জাতিকা আছে মানুহবোৰ স্বভাৱতে অতি চঞ্চল হয়, হাস্যৰসময়ী, অৰ্থাৎ এওঁলোকে বন্ধু বান্ধৱীৰ সৈতে বহুত হাঁহি ধেমালিৰে থাকি ভাল পায়। সাধাৰণতে এওঁলোক প্ৰেমত নিষ্ঠাবান আৰু সংগীৰ প্ৰতি অতি আনুগত্যশীল আৰু বিশ্বাসযোগ্য হয় বুলি কৈছে। এই ৰাশিত জন্ম হোৱা মানুহ ৰোমান্টিক আৰু নাটকীয় স্বভাৱ থাকে। এওঁলোকে মহান প্ৰেমিক বুলি কৈছে এওঁলোকক। কিন্তু এবাৰ প্ৰেমত পৰিলে কেতিয়াবা অতি আৱেগিক আৰু কেতিয়াবা সম্পৰ্কৰ প্ৰতি কঠোৰ হ'ব পাৰে বুলি কৈছে। ধনুৰাশি লোকসকল অতি জনপ্ৰিয়, যাৰ সুবিধা লয়, একেলগে একাধিক মানুহক ভাল পায়। ধনুৰাশি লোকসকল শক্তিশালী আৰু ওখও হয় বুলি কৈছে। ইহঁতৰ চুলি ডাঠ আৰু চকু দুটা অত্যন্ত উজ্জ্বল, যাৰ বাবে ইহঁত অতি আকৰ্ষণীয় বুলি কৈছে। ধনুৰাশি লোকসকল বিশেষকৈ নাক স্বাভাৱিককৈ অলপ ডাঙৰ থাকে। ইহঁতৰ আগফালে দাঁতবোৰ যথেষ্ট ডাঙৰ থাকে। এই ৰাশিত জন্ম হোৱা বিশেষকৈ লোকসকলৰ মুখ, বাহু, পেট বা বুকুত তিল থাকে প্ৰায়। ধনুৰাশি লোকসকলৰ হাতৰ যি তলুৱা আঙুলিতকৈ ডাঙৰ হয় বুলি কৈছে। একে সময়তে ইহঁতৰ কাণ দুখন গুৰিফালে বিশেষকৈ বহল আৰু আঙুলিফালে সংকীৰ্ণ বুলি কৈছে। এওঁলোকৰ আঙুলি, আঁঠু আৰু ভৰিৰ কিছু দাগ থাকিব পাৰে বুলি কৈছে। বৈশিষ্ট্যবোৰ হৈছে নেতিবাচক কিছুমান বৈশিষ্ট্য, অধৈৰ্য হয়, কিছুমান ক্ষেত্ৰত অধৈৰ্য হয়, অসাৱধান হয়, মনোযোগ বিচৰা আৰু নিষ্ঠুৰ বুলি কৈছে। প্ৰেমত পৰা বিশেষকৈ ধনুৰাশি লোকসকলৰ বিশেষকৈ নিজৰ আত্মাৰ সংগীৰ বাবে অপেক্ষা কৰি আৱেগ আৰু প্ৰেমৰ জগতলৈ পলায়ন কৰিবলৈ হাহাকাৰ কৰে। প্ৰেম আৰু ৰোমাঞ্চকত বিশেষকৈ বৈষম্যপূৰ্ণ, বাছনিশীল হ'ব পাৰে আৰু আত্মাৰ সংগী বিচাৰিবলৈ, মনৰ পচন্দ সংগী বিচাৰিবলৈ সময় উলিয়াই বুলি কৈছে। বিশেষকৈ ব্যৱহাৰিক স্বভাৱ আৰু যুক্তিবাদী মনটোৱে এওঁলোকক বিশেষকৈ অহৰহ সকীয়াই দিয়ে বুলি কৈছে। নিখুঁত ৰোমাঞ্চ কেৱল সাধু কথাতে পোৱা যায়। একে সময়তে কোৱা হৈছে যে ধনুৰাশি লোকসকল অত্যন্ত ভক্তিৰে নিজৰ প্ৰেমক প্ৰদৰ্শন কৰে, সংগীক সুখী কৰিবলৈ সকলো কৰিব পাৰে বুলি কৈছে। বিশেষকৈ যত্ন লোৱা, স্মাৰ্ট, চতুৰ আৰু বুদ্ধিমান বুলি কৈছে এই ৰাশি জাতক জাতিকাসকল। সম্ভাৱনা দেখি ৰিস্ক ল'বলৈ সক্ষম হয়। এওঁলোকে যি ভাবে তাতকৈ 10 খোজ আগুৱাই চিন্তা কৰে বুলি কৈছে। যত্ন লোৱা, ধনুৰাশিয়ে বিশেষকৈ নিজৰ আপোনজনৰ প্ৰতি গভীৰভাৱে চিন্তা কৰে যদিও সদায় দেখুৱাব নাজানে। শৰীৰৰ মাজত বিশেষকৈ পঢ়ি থাকে, অৰ্থাৎ মনতে কিছুমান কথা বতৰা চিন্তা কৰে। অত্যধিক যত্ন লোৱা ধনুৰাশি লোকসকল সকলো সময়তে সংগ্ৰাম কৰাৰ কাম বুলি কৈছে। গভীৰ, ধনুৰাশিয়ে জাতক জাতিকাসকল এজন গভীৰ চিন্তাবিদ হয় বুলি কৈছে। এওঁলোকে আনজন কোন আৰু ক'লৈ গৈছে সেইটো পৰীক্ষা কৰিব বিচাৰিব আৰু সেইটো স্পষ্টকৈ চাব পাৰিব, যিটো আনৰ বাবে অভাৱ হয় বুলি কৈছে। সৎ, ধনুৰাশিৰ লোকসকলৰ বিশেষকৈ কৈছে যে আটাইবোৰ ৰাশিৰ ভিতৰত আটাইতকৈ নিৰ্মলভাৱে সৎ বুলি কৈছে, কোনো বেয়া নাপায়। এওঁলোক অত্যন্ত সৎ আৰু সেইবাবে আনে এওঁলোকক বিশেষকৈ বহুত বেছি পচন্দ কৰে, আনে বহুত বেছি ভাল পায় বুলি কৈছে। ধনুৰাশিৰ লোকসকল কৈছে যে অতিৰঞ্জিত কৰি ভাল বেয়া সকলো কথাকে প্ৰকৃতলৈ অধিক গুৰুত্বপূৰ্ণ কৰি তোলাৰ প্ৰবল বুলি কৈছে। অতিৰঞ্জিত আৰু কিছু ক্ষেত্ৰত জেদী স্বভাৱৰ বুলি কৈছে। ধনুৰাশিৰ লোকসকল কৈছে যে এই ৰাশি জাতক জাতিকাসকলে সদায় নিজৰ মতে চলি ভাল পায়। পৰিয়ালত বহুত মূল্য দিয়ে, ঘৰখনৰ মানুহক মূল্য দিয়ে যদিও এওঁলোকৰ ওচৰ চাপিবলৈ খুব কমেহে দেখা পোৱা যায়। নিজৰ অনুভৱ প্ৰকাশ কৰাৰ সময়ত যথেষ্ট জটিল হ'লেও বিশেষকৈ পৰিয়ালৰ লগত সৎ আৰু পোনপটীয়া বুলি কৈছে। যি ক'ব ডাইৰেক্ট ক'ব ঘৰখনৰ মানুহক। এওঁলোক বৃহৎ স্বাধীনতা আৰু উচ্চাকাংক্ষা আছে, যাৰ বাবে এওঁলোক অতি কম বয়সৰ পৰা আত্মনিৰ্ভৰশীল, কম বয়সৰ পৰা কষ্ট কৰে। এওঁলোকে কেতিয়াও পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ অস্বীকাৰ নকৰে আৰু যত্নৰ প্ৰয়োজন হ'লে তেওঁলোকৰ বাবে কাম কৰিবলৈ সদায় সাজু থাকে। পৰিয়ালৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা নকৰাৰ পিছতো এওঁলোক সদায় পাৰিবাৰিক যি সম্পৰ্ক লালন পালন কৰে বুলি কৈছে।
ধনুৰাশি লোকসকল ভক্তি আৰু পৰিয়ালৰ কথা আহিলে প্ৰায় যিকোনো কাম কৰিবলৈ ইচ্ছুক পৰিয়াল আৰু সংগীসকলৰ প্ৰতি জীৱন সংগীৰ প্ৰতি অতি মুকলি মনৰ আৰু দয়ালু বুলি কৈছে আপোনজনৰ প্ৰতি সদায় আনুগত্যশীল হৈ থাকে ধনুৰাশিয়ে জীৱনটো নিজৰ মতে চলি ভাল পায় হাঁহি ভাল পায় সদায় অদ্ভুত আৰু উদ্ভাৱক হিচাপে কাম কৰে আৰু কাম কৰিবলৈ আগ্ৰহী ধনুৰাশিৰ লোকসকল সদায় দায়বদ্ধ আৰু পৰিয়ালমুখী বুলি কৈছে আৰু পৰিয়ালৰ বাবে বহুত সংগ্ৰাম কৰে ঘৰখনৰ বাবে বহুত বেছি কষ্ট কৰিব পাৰে বুলি কৈছে ধনুৰাশিৰ জাতক জাতিকাসকলে বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে আপোনালোকে লাইক এটা কৰি ধনুৰাশি জাতক জাতিকাসকলে আমাৰ ভিডিঅ'টো বিশেষকৈ উৎসাহ জনাব আপোনালোকে সদায় ভিডিঅ'বোৰ চাই থাকিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ধন্যবাদ আপোনালোকে সুস্থ থাকক কুশলে থাকক